নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে বিচাৰিছিল যে অসমীয়া ৰচনা ১বিংশ শতিকাৰ মোৰ প্ৰিয় গ্ৰন্থখন লাগে, গতিকে মই সেইখন আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আৰু লগতে ১বিংশ শতিকাৰ মোৰ প্ৰিয় সাহিত্যিক, সেইখনো বহুত ইম্পৰ্টেণ্ট এইবাৰ কাৰণে, গতিকে মই সেইখনো লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে চোৱা আৰু ভালদৰে লিখিবা গোটেইখিনি। এতিয়া তোমালোকৰ পৰীক্ষাত আহিব পাৰে ১বিংশ শতিকাৰ এখন প্ৰিয় গ্ৰন্থ বুলি, নাইবা সাহিত্য একাডেমী বঁটা পোৱা এখন প্ৰিয় গ্ৰন্থ। গতিকে তোমালোকে আৰম্ভণি লিখিবা। অসমীয়া উপন্যাস সাহিত্যিক সমৃদ্ধশালী কৰা এগৰাকী উল্লেখযোগ্য লেখিকা হ'ল অনুৰাধা শৰ্মা পূজাৰী। তেখেতে বিভিন্ন সময়ত বিভিন্ন বিষয় লৈ উপন্যাস ৰচনা কৰি পাঠকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। ২০১৮ চনত প্ৰকাশিত তেখেতৰ ইয়াত এখন অৰণ্য আছিল উপন্যাসখনে পাঠকৰ বিপুল সমাদৰ লাভ কৰিছে। সম্পূৰ্ণ বাস্তৱৰ পটভূমিত ৰচিত উপন্যাসখনত লেখিকাই জীৱনৰ চাক্ষুষ অভিজ্ঞতাক নিজৰ কথাৰে বৰ্ণনা কৰিছে। গতিকে ১বিংশ শতিকাৰ মোৰ প্ৰিয় গ্ৰন্থ হিচাপে ইয়াত এখন অৰণ্য আছিল গ্ৰন্থখনক বাছি লৈছোঁ। তো এনেদৰে আৰম্ভণি লিখিবা। এতিয়া আমি নেক্সট চাওঁ। এতিয়া তোমালোকে লিখিবা লেখিকাৰ পৰিচয়। অনুৰাধা শৰ্মা পূজাৰী অসমৰ এগৰাকী লেখিকা আৰু সাংবাদিক। ১৯৮৭ চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজশাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত কলিকতাৰ পৰা সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। তাৰপিছত পশ্চিমবংগ বোলছবি কেন্দ্ৰ তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম এপ্ৰিচিয়েশ্যন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ বৰ্তমান সাদিন কাকত আৰু সাতসৰী নামৰ অসমীয়া মাহেকীয়া আলোচনীখনৰ সম্পাদক হিচাপে কৰ্মৰত হৈছে। তোমালোকে বৰ্তমানৰ তেওঁৰ ঠিকনাখিনি দি দিবা। এনেকৈ হৈ গ'ল। এতিয়া নেক্সট আমি লিখিম গ্ৰন্থখনৰ বিষয়বস্তু। তো গ্ৰন্থখনৰ বিষয়বস্তুত চোৱা। অনুৰাধা শৰ্মা পূজাৰীৰ ইয়াত এখন অৰণ্য আছিল উপন্যাসখনৰ নামকৰণে এক বাৰ্তা বহন কৰিছে। প্ৰকৃতিৰ লগত মানুহৰ সম্পৰ্ক অতি নিবিড়। এখন অৰণ্যই মানৱ জীৱনৰ সকলো প্ৰয়োজন পূৰণ কৰিব পাৰে। এখন অৰণ্য হৈছে জীৱ জন্তুবিলাকৰ নিৰাপদ আশ্ৰয়স্থল। তাৰপিছত কিন্তু বৰ্তমান সময়ত যেন অৰণ্য হৈ পৰিছে মৰুভূমি। প্ৰাকৃতিক দুৰ্যোগ, ৰাজনীতি, অৰ্থনৈতিক সংকট, গোষ্ঠী সংঘৰ্ষ আদিৰ ফলত মানুহ পদে পদে গৃহহাৰা হৈছে আৰু অৰণ্য জলাশয়সমূহ দখল কৰিবলৈ বাধ্য হৈছে। ফলত জীৱ জন্তুসমূহ বাসস্থান, খাদ্যৰ সংকটে দেখা দিছে। এই সকলোবোৰে মানৱ সভ্যতালৈ এক অশোভনীয় সংকেত কঢ়িয়াই আনিছে। কিন্তু এই সকলো সমস্যাই মানৱ সৃষ্ট বৰ্তমান সময়ত মানুহে বিশুদ্ধ বায়ুৰ বাবে, পানীৰ বাবে সংগ্ৰাম কৰাৰ দিন আহিছে। এনেকুৱা এক বাস্তৱ অভিজ্ঞতাক আধাৰ হিচাপে লৈ লেখিকাই গ্ৰন্থখন ৰচনা কৰিছে। উপন্যাসখনৰ চৰিত্ৰ এইবাৰ। তো উপন্যাসখনৰ চৰিত্ৰ চিত্ৰায়নো উল্লেখযোগ্য। উপন্যাসখনৰ মুখ্য চৰিত্ৰ নাই। সকলো চৰিত্ৰক বিভিন্ন দিশৰ মাজেৰে ৰসোত্তীৰ্ণ ৰূপেৰে দাঙি ধৰিছে। উপন্যাসখনৰ এটা উল্লেখযোগ্য চৰিত্ৰ হৈছে জ্যোতি। আন চৰিত্ৰসমূহ হৈছে ৰঞ্জন, ৰাণু, বাবলা, শশাংক, সুগতা, মাধুৰী, ৰাজবংশী, বাহাদুৰ আদি। কাৰণটো এই গ্ৰন্থখন মোৰ প্ৰিয় কাৰণ ইয়াত বাস্তৱ জগতৰ কথা কোৱা হৈছে। মানুহে কেনেদৰে প্ৰকৃতি ধ্বংস কৰিছে, কেনেদৰে আমি গছ গছনি কাটি বন ধ্বংস কৰি জীৱ জন্তুবোৰ ধ্বংস কৰিছোঁ, কেনেদৰে বৰ্তমান পানীৰ সংকট হৈছে। এই গ্ৰন্থখনৰ জৰিয়তে আমি প্ৰকৃতিক বচাবলৈ এক আহ্বান পাওঁ আৰু প্ৰকৃতিয়ে যে আমাৰ সকলোবোৰ অভাৱ পূৰণ কৰিব পাৰে তাৰ আভাস পাওঁ। গতিকে কেনেদৰে লিখিবা। আৰু নেক্সট সামৰণি লিখিবা। এই গ্ৰন্থৰ দ্বাৰা লেখিকাই নতুন প্ৰজন্মক লৈ যেন এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। তেওঁ আশাবাদী নতুন প্ৰজন্মই অৰণ্যক ভাল পাবলৈ শিকিব আৰু অৰণ্যক ৰক্ষা কৰিব আৰু পৃথিৱীখন আকৌ সেউজীয়া হ'ব। গতিকে এইখন এখন ধুনীয়া ৰচনা হৈছে। তোমালোকৰ ১বিংশ শতিকাৰ প্ৰিয় গ্ৰন্থ হিচাপে এইখন লিখিব পাৰা, নাইবা সাহিত্য একাডেমী বঁটা পোৱা গ্ৰন্থ হিচাপেও এইখন লিখিব পাৰা। তো এইখন ভালদৰে লিখিবা। ১০ নম্বৰৰ কাৰণে এইখিনি লিখিলে হৈ যাব। পইণ্টকেইটা ভালদৰে উল্লেখ কৰিবা। আৰু নেক্সট আমি এখন বেলেগ ৰচনা চাওঁ, যিখন এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু আহিব পাৰে। গতিকে সেইখন মই দিছোঁ, তোমালোকে চাবা। ১বিংশ শতিকাৰ মোৰ প্ৰিয় সাহিত্যিক। যিহেতু ১বিংশ শতিকাৰ গ্ৰন্থ আহিব পাৰে, তো সাহিত্যিকো আহি যাব পাৰে। গতিকে মই দি দিছোঁ, তোমালোকে চোৱা আৰম্ভণি। এতিয়ালৈ মই যিমান সাহিত্যিকৰ সাহিত্যৰাজি দেখিছোঁ, কোনোটোৱে মোৰ অপ্ৰিয় নহয়। যিহেতু মই ১বিংশ শতিকাৰে ছাত্ৰ হওঁ, গতিকে মোৰ প্ৰিয় সাহিত্যিকগৰাকীও ১বিংশ শতিকাৰ অনুৰাধা শৰ্মা পূজাৰী। তেওঁ অসমৰ এগৰাকী লেখিকা আৰু সাংবাদিক। তো তাৰপিছত লিখিবা প্ৰাৰম্ভিক জীৱন। অনুৰাধা শৰ্মা পূজাৰীৰ জন্ম ১৯৬৪ চনত হৈছিল। ১৯৮৭ চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজশাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত কলিকতাৰ পৰা সাংবাদিকতা পাঠ্যক্ৰম গ্ৰহণ কৰে।
তেওঁ কলিকতাৰ চিঠি আৰু প্ৰথমখন উপন্যাসখন হৃদয় এক বিজ্ঞাপনৰ যোগেদি তেওঁ ক্ৰমাৎ জনপ্ৰিয়তা লাভ কৰে। তো এনেদৰে তোমালোকে লিখিবা। এতিয়া নেক্সট পইণ্ট চাওঁ। সাহিত্যিক কৰ্মৰাজি, এইটো ইম্পৰ্টেণ্ট পইণ্ট। তেওঁৰ সাহিত্যিক কৰ্মৰাজিৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ শ্ৰেষ্ঠ উপন্যাসবোৰৰ নাম ল'ব লাগিব। 1998 চনত হৃদয় এক বিজ্ঞাপন, 1998 চনতে আকৌ এজন ঈশ্বৰৰ সন্ধানত, 2001 চনত কাঞ্চন উপন্যাস, 2003 চনত চাহেবপুৰাৰ বৰষুণ, 2004 চনত বৰাগী নদীৰ ঘাট, 2005 চনত নাহৰৰ নিৰিবিলি চাম, 2007 চনত ৰাগ অনুৰাগ, 2010 চনত মেৰেং, 2012 চনত সোণ হৰিণৰ চেকুৰ, নীল প্ৰজাপতি, জলছবি আদি উল্লেখযোগ্য। তাৰপিছত তেওঁৰ গল্প সংকলন বসন্তৰ গান, কেথৰিনাৰ সৈতে এক নিৰ্জন দুপৰীয়া উল্লেখযোগ্য। তাৰপিছত তেওঁৰ আত্মজীৱনীমূলক ৰচনাসমূহ হ'ল কলিকতাৰ চিঠি, ডায়েৰী, অটোগ্ৰাফ, প্ৰিয় মানুহ, প্ৰিয় কথা ইত্যাদি। তো তোমালোকে এনেদৰে লিখিবা তেওঁৰ সাহিত্যিক কৰ্মৰাজি। এতিয়া নেক্সট পইণ্ট চাওক কি লিখোঁ। ইম্পৰ্টেণ্ট পইণ্ট, প্ৰিয় হোৱাৰ কাৰণ। তেওঁ মোৰ প্ৰিয় কাৰণ তেওঁ যিবোৰ ৰচনা কৰিছে সেইবোৰ বৰ্তমান জীৱনৰ লগত সংগতি আছে। বাস্তৱ জীৱনৰ সমস্যাসমূহ তেওঁ প্ৰতিফলিত কৰি বৰ্তমান সমাজখনক ন শিক্ষা দিছে। লগতে তেওঁ প্ৰকৃতি আৰু মানুহৰ সম্পৰ্ক উন্নত কৰাত যথেষ্ট বৰঙণি যোগাইছে। তেওঁ 2021 চনত সাহিত্য একাডেমী বঁটাও লাভ কৰিছে। মোৰ প্ৰিয় গ্ৰন্থ ইয়াত এখন অৰণ্য আছিল, তেওঁৰে ৰচনা। তো সেইবাবে তেওঁ প্ৰিয়, এনেদৰে লিখি দিবা। তাৰপিছত তোমালোকে সামৰণি লিখিবা। অনুৰাধা শৰ্মা পূজাৰী বৰ্তমান শতিকাৰ এজন উল্লেখযোগ্য লেখিকা। তেওঁৰ ৰচনাৱলীয়ে মানুহৰ অন্তৰত ছাপ এৰি যায়। তেওঁৰ ৰচনাৱলীৰ জৰিয়তে যাতে তেওঁ আমাৰ অসমখনৰ নাম আৰু অধিক উজ্জ্বল কৰিব পাৰে তাৰে কামনা কৰিলোঁ। তো তোমালোকে এনেদৰে লিখিবা। এই দুখন ইম্পৰ্টেণ্ট ৰচনা আছিল, গতিকে মই দুখনে তোমালোকক দি দিলোঁ। তো তোমালোকে ভালদৰে লিখিবা 10 নম্বৰৰ কাৰণে। আৰু যদি কিবা অলপ ইনক্লুড কৰিব বিচাৰা তোমালোকে কৰিব পাৰা, কোনো প্ৰব্লেম নাই। তো ভালদৰে লিখিবা। বেষ্ট অফ লাক।